বন্ধুসকল নমস্কাৰ। চবফালে কেৱল বানপানী আৰু বানপানীৰে খবৰ। এতিয়া গুৱাহাটীখন বানপানীয়ে একেবাৰে ফিনিয়াছ কৰি পেলালে। এইফালে আপোনাৰ ৰঙানদী বান্ধে লখিমপুৰ ধেমাজিও ফিনিয়াছ কৰি পেলালে, হয় নহয় বাৰু কওকচোন বন্ধুসকল? বাৰিষা অহাৰ লগে লগে মানুহৰ এটাই চিন্তা, বানপানী। প্ৰকৃততে বানপানীৰ সমস্যাটো সমাধান কেতিয়া হ'ব? একচুৱেলি কথাটো ক'বলৈ গ'লে এনেকুৱা হ'ল, পৃথিৱীৰ মানুহ ভাৰসাম্য ইমানেই হৈ গৈছে, তাৰমানে মানুহ ইমানেই বাঢ়ি গৈছে। এতিয়া চক যোনবোৰ আগতো বানপানী হৈছিলে, এতিয়াও বানপানী হৈছিলে। এতিয়া যোনবোৰ জেগাত বানপানী হৈছে, সেইবোৰ জেগাত আগত মানুহ নাছিলে, পানী আছিলে। কিন্তু কি হয়, এনেকুৱা ধৰক এতিয়া গুৱাহাটীৰ কথা ক'ব ধৰিলে, গুৱাহাটীত এতিয়া যোনবোৰ জেগাত বানপানী হৈ আছে, সেইবোৰ জেগাত প্ৰকৃততে আগত পিটনি আছিলে, খাৱৈ আছিলে। পাহাৰৰ পানীবোৰ নামি আহি সেইবোৰ জেগাত জমা হৈছিলে। তাৰপিছত কি হ'ল, খৰালি হৈ সেইবোৰ জেগা শুকাই যায়, আৰু সেইবোৰ জেগা শুকাই যোৱাৰ লগে লগে মানুহবোৰে সেইবোৰ তাত মাটি ভৰাই ঘৰ বনাই দিয়ে। খৰালি শুকাই যায় কাৰণে মাটি ভৰাই ঘৰ বনাই দিয়ে। কিন্তু বাৰিষা পানী হোৱাৰ লগে লগে এইবোৰতো পানীৰে জেগা, সেইবোৰ এই খাৱৈ বিল সেইবোৰতে আহি পানী জমা হয়হি। বাৰিষা হোৱাৰ লগে লগে সেইবোৰ জেগাত পানী আহিব ধৰে, আৰু তেনেকৈ যিবোৰ আগত গুৱাহাটীকে অসমৰ যিবোৰ জেগাত একচুৱেলি বানপানী হৈ আছে, সেইবোৰ জেগাত বানপানী সেনেকেই হৈছে, হয় নহয় বাৰু? এতিয়া আপোনালোকে আমাৰ ৰঙানদী বান্ধৰ সেইটো কথা বাৰু নকওঁ, সেইটো বাৰু এইটো খালি বেয়া লাগিছে যে সেই এজনী ছোৱালীলৈ বেয়া লাগিছে, কিবা দত্ত বোলা ছোৱালীজনী বিয়া আছিলে। ৰঙানদী পানীটো হঠাৎ খুলি দিলে, বান্ধটো পানী তাৰ বিয়া নহ'ল। সেইটো নিউজ পাই অকণমান বাৰু বেয়া লাগিলে। কথাটো হ'ল, পৃথিৱীত মানুহ বহুত বাঢ়ি গৈছে। মানুহ হৈ পৰিছে, মানুহো বাঢ়িছে, সমস্যা সৃষ্টি হৈছে। প্ৰকৃততে সমস্যাটো সেয়াই আৰু বানপানীৰ সমস্যাটো কাহানিও এইটো সমাধান নহয় যেন লাগিছে। কাৰণ যিবোৰ জেগা আগত পানী আছিলে, পানী জেগাবোৰত মানুহে ঘৰ বান্ধিব ধৰিলে। এতিয়া ঘৰ বন্ধাৰ লগে লগে মানুহে একচুৱেলি চিন্তা কৰিব লাগে অকণমান, থাকিবৰ কাৰণে এইবোৰ দ জেগাবোৰ পুতি পেলাই একচুৱেলি তাত ঘৰ বনাব নালাগে, হয় নহয়? এই গোটেই দ পিটনি বিল যিমানবোৰ জেগা হয়, চব জেগা পুতি পেলাই তাত মানুহে ঘৰ বনাইছে। সেইকাৰণে একচুৱেলি বানপানীবিলাক সৃষ্টি হৈছে। আৰু পৃথিৱীৰ চবফালে মানুহ হৈ পৰিছে। মানুহ এতিয়া ক'ত থাকিবলৈ জেগা নোহোৱা হৈ গৈছে। সেইকাৰণে আৰু তেনেকুৱা জেগাবোৰত খৰালি হোৱাৰ লগে লগে মাটি ভৰাই ঘৰ বনায়। সেইকাৰণে সৃষ্টি হৈছে একচুৱেলি বানপানী। মানুহবোৰে চব ফিনিয়াছ কৰি পেলাইছে, পিতৃষ্টো কৰিবই পৰা নাই, ভাল কৰিব পৰা নাই। এইবিলাক সমস্যাবিলাক সমাধান হোৱা নাই, বানপানী সমস্যা। এতিয়া মোৰ পিছফালে এইবোৰ জেগা পানীৰ জেগা। এখন জানখন আছে। বাৰিষা হোৱাৰ লগে লগে ইয়াত সাগৰ হৈ পৰে। সেই জানখনৰ কিনাৰত যদি মই ঘৰ বনাওঁ, মোৰ মাথা দোষ হয় নহয় বাৰু? মই যদি জানখনৰ কিনাৰত মই ঘৰ বনাওঁ, বাৰিষা হোৱাৰ লগে লগে পানী হ'বই।
ঠিক তেনেকুৱা কথা, মানুহে অকণমান চিন্তা কৰিব লাগে। একচুৱেলি মানুহে কান্দি লাভ নাই। মোৰ পানীয়ে মোৰ ঘৰ উটুৱাই লৈ গ'ল, মোৰ ঘৰ বাৰী মোৰ গৰু ধন নষ্ট হ'ল। চৰকাৰে কি কৈছে? চৰকাৰে বাৰু নদী বান্ধ দিছে। একচুৱেলি যিবোৰ জেগা মানুহৰ বসতি কৰা জেগা নহয়, যিবোৰ জেগাত দ পিটনি খাৱৈ, দ পিটনি খাৱৈ পুতি মানুহে ঘৰ কেতিয়াও বনাব নালাগে, কাৰণ সেইবোৰ হৈ গ'ল পানীৰ জেগা। চব এটা পৃথিৱীখন ভগৱানে এটা ছিষ্টেমত বনাইছে। মানুহ এফালে, জীৱ জন্তু এফালে, প্ৰকৃতি এফালে, চব এটা নিজৰ এটা ভগৱানে এইবিলাক সৃষ্টি কৰি দিছে। তুমি এনেকৈ, তুমি সেনেকৈ, জীৱ জন্তু এনেকৈ, প্ৰকৃতি এনেকৈ। মানুহৰ আজিকালি সংখ্যা এনেকুৱাই বাঢ়ি গৈছে, মানুহে পৃথিৱীৰ ভাৰসাম্য একেবাৰে বিনষ্ট কৰি দিছে। আৰু পিছত মাথাত এনেকৈ টুকুৰিয়াই হাই মোৰ অমুক হ'ল, মোৰ ঘৰ উটি গ'ল, মোৰ গৰু ধন উটি গ'ল। পিছত এইবিলাক সেই ঘৰ বনোৱাৰ সময়তে এইবিলাক একচুৱেলি অনুতপ্ত কৰিব লাগে। পিছত অনুতপ্ত কৰি মোৰ বোধহয় একো লাভ নাই। তেনেকুৱা সেই গুৱাহাটীৰ জেগাটো ক'ব গ'লে, গুৱাহাটীৰ বানপানীৰ সমস্যাটো তেতিয়াই যদি সেইবোৰ ঘৰত মাটি ভৰাই যদি ঘৰ নবনাই, চাংঘৰ বনাই দিলে হয়, তেতিয়াতো ধুনীয়াকৈ মানুহ থাকিব পাৰিলে হয়। আৰু গুৱাহাটীখন চাৰিওফালে পাহাৰ, যিটো দ জেগা, পানীৰ জেগা আছিলে, তাত মানুহে গুৱাহাটীৰ মেইন চিটিখন উপায় নাই, কি কৰিব। সেইবোৰ জেগা আগত দ খাৱৈ আছিলে, বিল আছিলে, পিটনি আছিলে, সেইবোৰ পুতি এতিয়া ঘৰ বনালে। সেইকাৰণে এতিয়া ভুগিবই লাগিব আৰু। এইটো বছৰ ধৰি পানী হ'ব, বছৰ ধৰি সেইবিলাক এনেকৈয়ে ভুগি থাকিব লাগিব। সেইবোৰ কথা তেতিয়া চিন্তা নকৰিলে আৰু এতিয়া চিন্তা কৰি কান্দি কি লাভ, হয় নহয় বাৰু? এতিয়া আমাৰ ইয়াতো দেখিছোঁ, সৰুপথাৰ আমাৰ ইয়াতো দেখিছোঁ, আমাৰ যোনটো ডিভেন স্কুলখন আছে, ডিভেন স্কুলৰ সন্মুখত যিবিলাক দ জেগা আছে, খাৱৈ টাইপৰ আছে, তাতো চাবচোন আপোনালোকে, যদি সৰুপথাৰৰ বাসিন্দা হয়, যদি নাহৰণিৰ বাসিন্দা হয়, ডিভেন স্কুলৰ সন্মুখৰ যোনটো দ খাৱৈ টাইপৰ যিবোৰ জেগা আছে, তাত আপোনালোকে মন কৰিব, এফালে এটা শীতলা মন্দিৰ বনাইছে, এইফালে কি বীৰ লাচিত সেনাৰ, এইফালে এটা হোষ্টেল এটা বনালে। সেই দ জেগাটো যদি পুতি পেলাই, সেইটো এটা সময়ত বৰ বানপানীৰ সমস্যা বৰ ভয়ানকভাৱে সৃষ্টি হ'ব। সেইটো কাৰণে মানুহে একচুৱেলি এইবিলাক কথা নভবা হৈছে। একচুৱেলি মানুহে অকল কি মাটি লাগে, থাকিবৰ কাৰণে অকল মাটি লাগে। খৰালি চব শুকাই যায়। এতিয়া চাবচোন, সেইটো জেগা কিমান পানী হৈ আছে এতিয়া, ডিভেন স্কুলৰ ওচৰত সেই জেগাটুকুৰা খৰালি পানী শুকাই যায়, মাটি ভৰাই দিয়ে ঘৰ বনাবলৈ। আৰু বাৰিষা হোৱাৰ লগে লগে, পানী হোৱাৰ লগে লগে পিছত এইটো এটা বানপানীৰ সমস্যা এইখিনি সৃষ্টি হ'ব ডিভেন স্কুলৰ আশে পাশে। মোৰ কথা মানুহে এতিয়া চিন্তা কৰা নাই। মোৰ সৈতে মই অনুভৱ কৰিছোঁ আৰু যে বানপানীৰ সৃষ্টি এনেকেই হয়। মানুহে অকল এটুকুৰা মাটিত থাকিবৰ কাৰণে য'তে ত'তে ঘৰ বনাব লৈছে। প্ৰকৃতিৰ ওপৰত হাতোৰা পৰিছে কাৰণে প্ৰকৃতিয়েও মানুহক অনিষ্ট কৰিছে, হয় নহয়? সেইকাৰণে আমি উপায়ো নাই, মানুহৰ সংখ্যা বাঢ়ি গৈছে, মানুহ এতিয়া থাকিব ক'ত? মানুহ বঢ়াৰ কাৰণে, পৃথিৱীত মানুহৰ বাঢ়ি যোৱাৰ কাৰণেতো সমস্যা বেছি সৃষ্টি হৈছে।